যোৱাকালি অসমৰ কাৰণে এটা ঐতিহাসিক দিন আছিল। কাৰণ কালিৰ দিনটোত এখন বিল পাৰিতকৰণৰ জৰিয়তে অসমত চাহ উদ্যোগৰ লগত 200 বছৰ ধৰি জড়িত হৈ থকা চাহ জনগোষ্ঠী আদিবাসী সমাজখনে প্ৰকৃতাৰ্থত যেন ভাৰতবৰ্ষৰ এগৰাকী স্বাধীন দেশৰ নাগৰিকৰ মৰ্যাদা পাবৰ কাৰণে সক্ষম হ'ল। কাৰণ যোৱাকালিৰ দিনটোত প্ৰতিজন চাহ শ্ৰমিক পৰিয়াললৈ মাটি প্ৰদানৰ এই আইন যোৱাকালি পাৰিতকৰণ হ'ল। আৰু কালি এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বক্তব্য প্ৰদান কৰি আছিল, তেতিয়া সদনৰ মজিয়াতে উদ্যোগ মন্ত্ৰী হিচাপে অসম চৰকাৰৰ অধীনত থকা আছাম টি কৰ্পোৰেশ্যনৰ 5খন চাহ বাগিচা চিনামৰা, চৈকতা, আমলখি, ভোলাগড়ি আৰু লংগাই এই বাগিচাসমূহৰ মাটি ইস্তফা দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিল। আৰু যোৱাকালিয়ে আমি এই 5খন চাহ বাগিচাৰ মাটি আমি অসম চৰকাৰৰ পৰা ইস্তফা দিওঁ আৰু তাতে বসবাস কৰা প্ৰায় 7,500টা পৰিয়ালে ইয়াৰ জৰিয়তে ভূমি অধিকাৰ পাবলৈ সক্ষম হ'ব। সকলোখিনি মাটি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনৰ মজিয়াতে উদ্যোগ মন্ত্ৰী হিচাপে মোক নিৰ্দেশ দিছিলে যে এই 5খন চাহ বাগিচাৰ মাটিসমূহ ইস্তফা দিব লাগে। আৰু যোৱাকালি আমি ATCLৰ পৰা এই মাটি ইস্তফা দি আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হাতত অৰ্পণ কৰোঁ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এতিয়া জৰীপ কৰি তাতে বসবাস কৰা সকলো চাহ জনগোষ্ঠী আদিবাসী সমাজক এই মাটিসমূহ প্ৰদান কৰিব।